বা কি হ'ল পাহি কিবা লাগে নেকি তোমাক বা তুমি সোফাখন ইয়াৰ পৰা সাইড কৰি নিদিয়া কিয় এইখন সোফা কথা কৈ আছা এইখন সোফা ভাল পোৱা নাই মই ইয়াতে থৈ দিয়া তোমালোকে না সোফাখন সাইড কৰি দিবা এইটো ৰুমৰ পৰা বেলেগ জেগাত থৈ দিবা পাহি আকৌ সোফাৰ কথা কেলে কৈ আছে পাহি মই বুজিব পৰা নাই তুমি সোফাখনৰ কথা কেলে কৈ আছা বা মই সব জানো ভিন্দু আৰু তোমাৰ মাজত কাজিয়া হৈ আছে নেকি মই দুবাৰ তিনিবাৰ দেখিলো ভিন্দু ৰাতিপুৱা অকল সোফাতে শুই থকা দেখো বিছনাত নেদেখো অনুৰাগ আৰু মোৰ মাজত যিবোৰ কথা চলি আছে এইবোৰ কথা মই পাহিৰ আগত ক'ব নোৱাৰিম পাহিৰ সন্দেহ হ'ব পাৰে মই এতিয়াও দীপৰ লগত আছো বুলি এইবোৰ কথা জানিলে পাহি মোক সন্দেহ কৰিব বা কি হ'ল এইবোৰ আৰু আমাৰ হাজবেণ্ড ৱাইফৰ মাজত আৰু চলিয়ে থাকে আৰু পাহি তুমি এইবোৰ কি মাথা মাৰি আছ মানে তোমাৰ ভিন্দু ন অনুৰাগ মোক বহুত মৰম কৰে আৰু মই বহুত মৰম কৰোঁ এইবোৰ মাজে মাজে কাজিয়া হয় আৰু বেছিভাগ অনুৰাগে ৰাতিলৈকে কাম কৰে ন কম্পিউটাৰত লেপটপত মানে কাম থাকে ন তাৰ বহুত বিজনেছৰ কেতিয়াবা ৰাতি হ'লে তেনেকৈ চফাতে শুই যায় আৰু তুমি ভুল বুজিছা বা তুমি মিছা কথা কোৱা নাইতো তোমাৰ আৰু ভিন্দুৰ মাজত ভালে ভালে চলি আছে ন মানে মোৰ ভয় লাগে বা কাৰণ তোমাৰ আৰু দীপৰ মাজত আগতে যিবোৰ আছিলে সেইবোৰ কথাটো ভিন্দুটো আকৌ চাগে একো নাজানে কিবা গম পাইছে নেকি বা পাহি তুমিও যে এইবোৰ আৰু কি ভাবি থাকা চিয়াদিবোৰৰ নিচিনাকৈ ইমান কেলে ভাবি আছ নাই তোমাৰ ভিন্দু আৰু মোৰ মাজত একো নাই হোৱা আৰু আগৰ কথাবোৰ একো নাজানে একো নাই হোৱা এতিয়া তুমি যোৱা মই গা ধুবলৈ যাওঁ পাগলে হৈ যাম আৰু মই মাথা গৰম হ'ব লাগিব ইহঁতৰ লগত এই পাহি আৰু পেহী দুজনৰ আকাৰ আৰু এইকাৰ মিলি মোৰ জীৱনটো শান্তি নোহোৱা কৰিছে ইহঁত দুজন মিলি নেজানো যে আৰু কেতিয়া যে মোৰ ঘৰৰ পৰা ওলাই যাব নিহাৰিকা অলপ খোৱা বস্তুবোৰ অলপ ভালকৈ বনাবাচোন চবে কৈছে খাই কেনে মোৰ টিফিনবোৰ মছলা বেছি জ্বলা বেছি নিমখ বেছি এদিনো মানে ভাল টেষ্ট হৈছে বুলি কোৱাই নাই মোৰ ফ্ৰেণ্ডবোৰ ভাত বনাওঁতে আঞ্জা বনাওঁতে চব্জি বনাওঁতে কিমান দেৰি লাগে জানো আৰু কোনে কৈছে নিমখ বেছি হৈছে জ্বলা বেছি হৈছে কি টেষ্টি হোৱা নাই ঘৰ দেখোন চবে খাই দেখোন ভালদৰে পেহী দেখোন আজিলৈকে কোৱাই নাই পেহী বোলো টেষ্টি বনাইছে বুলিয়ে কয় দেখোন আৰু আপুনি কৈছে মই ভালদৰে নবনাওঁ কোনে কৈছে কোনে কোৱা নাই এইবোৰ বাদ দিয়া মই কৈছোঁ ন জ্বলা বেছি হয় নিমখ বেছি হয় বুলি তো বাছ যদি দিবলৈ মন আছে দিবা নহ'লে বাদ দিয়া তুমি যদি এইখিনিও বনাব নোৱাৰা তেনেহ'লে বাদ দিয়া মই নিজে ৰেষ্টুৰেণ্ট গৈ খাম দিব নালাগে মোক বহুত ডাঙৰ ডাঙৰ কথা ক'ব আহিছে জ্বলা নাখায় নিমখ নাখায় অকল কামখিনি কৰিবৰ কাৰণে মোক বিয়া কৰি লৈ আনিছে কাম কৰা ছোৱালী বুলি ভাবিছা নেকি যি কৰিলেও শান্তি নাই বাপকে মই ইমান কষ্ট কৰি ভাত চব্জি এইবোৰ আঞ্জাবোৰ বনাই দি খেদাওঁ টিফিনত মোক এনেকুৱাহে কৰিছনে চাদা আজি এনেকুৱাকৈ মানে জ্বলাৰ চব্জি বনাই দি খাম আজি দম দি গৈছে না নহ'লে মই ৰেষ্টুৰেণ্টৰ অৰ্ডাৰ দি খাম খাবি তেনেহ'লে ৰেষ্টুৰেণ্টে অৰ্ডাৰ দি খাবি আজিতো মই জ্বলাৰে চব্জি বনাই দি পঠাম বোৱাৰী অকলে অকলে আৰু কিমান কাম কৰিবা ভাগৰ লাগি যায় বোৱাৰী নহয় জানো এইটোৰ কাৰণে মই এটা ভাল কথা ভাবিছোঁ দীপৰ কাৰণেও এজনী বোৱাৰী লৈ অনাই ভাল হ'ব কি তোমাৰো সহায় হৈ যাব ন ঘৰখন ভালদৰে চলিব এইবোৰ ঘৰ সাৰা ঝাৰু মাৰা ভাত বনোৱা এইবোৰ কামত তুমি সহায় পাবা বোৱাৰী আনিলে পেহী আপোনাৰ এনেকুৱা লগা নাইনে যে আপুনি এইখন ঘৰত বেছিকৈ সোমাই গৈছে বোৱাৰী এইটোতো মোৰ দায়িত্ব হয় ন মই পেহী হয় আৰু এতিয়াতো মা দেউতা কোনোৱে নাই কইনা চোৱা দায়িত্বটোতো মোৰে হ'ব ন ময়ে আনি দিম দীপক কইনা দীপৰ কাৰণে তুমি আকৌ কিয় বেয়া পাইছা বোৱাৰী নে তুমি কইনা চাই থৈ দিছা দীপৰ কাৰণে শুনক পেহী দীপক বিয়া কৰাব নালাগে বুলি কোৱা নাই মোৰ একো চাই থৈ দিয়া ছোৱালী নাই দীপৰ কাৰণে এদিনটো বিয়া কৰাবই কিন্তু চবতছে ডাঙৰ কথা হ'ল দীপে একো নকৰে দীপে যদি কোনোবা বিয়া কৰাই আনে কোনোবা ছোৱালী বিয়া কৰাই আনে সেইবোৰ গোটেই খৰচা পানী গোটেই পিন্ধা উৰা খোৱা থকা এইবোৰ গোটেই আমাৰ ওপৰতে দায়িত্ব পৰিব ন দীপতে একো নকৰে আৰু এনেকুৱা দায়িত্ব মই কেতিয়াও ল'ব নোৱাৰোঁ বিয়া কৰাইতো নহয় খোৱাবওতো লাগিব পিন্ধাবওতো লাগিব খৰচা পানীটো আছে ন খৰচাটো ওলাব লাগিব ন কেনেকৈ দিব সেইকাৰণে কৈছোঁ পেহী আপুনি এইবোৰ কথা ইমান মাথা মাৰি থাকিব নালাগে দীপে বিয়া কৰাব লাগে কৰাব নালাগে সেইটো তাৰ কথা কেতিয়া কৰাব তাৰ কথা আপুনি এইবোৰ ভাবি থাকিব নালাগে বোৱাৰী ভাবিবতো লাগিবই ন আৰু এইবোৰ ন বিয়া কৰালেহে দায়িত্ব আহিব
অকলে আছে কাৰণে দায়িত্ব নাই, একো কাম নকৰে দীপে। কিন্তু যেতিয়া বিয়া কৰাব, বাচ্চা হ'ব, ঘৰখন ফেমিলি হ'ব, তেতিয়াহে দায়িত্ব বুজি পাব। এইটো কাৰণে কৈছোঁ মই দীপৰ কাৰণে ছোৱালী চাম আৰু দীপৰ বিয়াখন জল্দি জল্দি পাতি দিম। পেহী চিধা চিধি কথা, দীপে যেতিয়ালৈকে একো কাম নকৰে এখন ঘৰত মই বোৱাৰী কেতিয়াও লৈ নানো। পেহী আপোনাৰ যদি দীপৰ বিয়াখন লয়, দীপৰ বিয়াখন যদি ইমান জল্দি পাতি দিবলৈ মন গৈছে, বিয়াখন যদি ইমানে পাতি দিবলৈ মন গৈছে, আপোনাৰ ঘৰতে লৈ নাযায় কিয়? ৰাখিব তাতে দীপ আৰু দীপৰ বোৱাৰী হৈছে। এইখন ঘৰত চব পাগল জমা হৈ আছে। চবে চুৰি চুৰি খাই খাই মোক পাগল বনাব আৰু দীপৰ বিয়া পাতি দিবলৈ আহিছে। দীপে মোক অলপ সুখ দিয়ে, শান্তি দিয়ে, অনুৰাগে দিব নোৱাৰা বস্তু মোক দীপে দিয়ে, আৰু দীপৰ বিয়া পাতি দিবলৈ আহিছে। পেহীজনো পাগলে হ'ল নেকি? কেতিয়া যে মোৰ ঘৰখনৰ পৰা যাব মই ধৰিব পৰা নাই। এইটো কেনেকৈ মই খেদাব পাৰিম, খেদিব কেনেকৈ পাৰিম এই পেহীজনক মোৰ ঘৰৰ পৰা? মোৰ সুখ শান্তি নাইকিয়া কৰি পেলাইছে। এজনেতো মোৰ টোপনি ভাঙিয়ে পেলাইছে, আৰু তাৰ ওপৰত আহিছে এজনী তাই আৰু আকৌ বিয়া পাতি দিবলৈ আহিছে দীপৰ ছোৱালী চাই বোলে। মানে কিবা কয় মই ধৈৰ্য ধৰি আছো। মই কিন্তু বেছি হ'লে পেহী চেহী চব পাহৰি যাম। কিন্তু যেনেকৈ মই দীপৰ মাৰ লগত কৰিছিলোঁ, সেইটো কিন্তু মই পেহীৰ লগতো কৰিব পাৰোঁ। আমাৰ দুজনৰ ৰাস্তাত যদি আহে মই কিন্তু চব খতম কৰি পেলাম। মোৰ জীৱনত এনেও শূন্য হৈ আছে, মোৰ একো নাইকিয়া হৈ গৈছে। ওপৰে চলি আছো মই, ভিতৰৰ পৰা মই ফকলা পৰি গৈছো। আৰু চালা তোৰ ঘৰৰ পুতেৰে হিজৰা, অনুৰাগে হিজৰা মোৰ লগত থাকিব নোৱাৰে। দীপেহে মোক মৰম কৰে, পতি সুখ দিয়ে, হাজবেণ্ডক সুখ দিয়ে, আৰু তাক বিয়া কৰাই দিবলৈ আহিছ, বিয়া কৰাই দিয়া কথা কৈছ দীপৰ। চাই ল'ম মই কেনেকৈ বিয়া পাতি দিয়া দীপৰ। আকাশ পাতাল এক কৰি দিম, কিন্তু মই দীপৰ বিয়া কেতিয়াও হ'বলৈ নিদিওঁ যেতিয়ালৈকে মই জিন্দা আছো। মোৰ দিন ৰাতি হাৰাম কৰি নিজে হাৰামি শুই আছে ফুচ কৰি। ৰাতিটো ভালকৈ টোপনি নাহে ভাবি এওঁ মোৰ ওচৰত কিয় নাহে বুলি ৰাতিটো এইবোৰ ভাবি থকাতে দিন যায়। মানুহজনক লৈ মই কনফিউজ হৈ গৈছোঁ, মতা হয়নে মাইকী হয় কি মানে ধৰিবই নোৱাৰা হৈছোঁ। মানে এইডালৰ কাৰণে মোৰ জিন হাৰাম, টোপনি হাৰাম, খোৱা হাৰাম, চব হাৰাম হৈ গৈছে। মই দি আছোঁ ৰ মচলা জগাই আছোঁ। মই এনেতো জগাব নোৱাৰে, মাত দিলে খং কৰিব। কি হ'ল তোমাৰ? চাওঁ যোৱা, পাগল হৈছা নেকি তুমি? ক'ত ভূমিকম্প অহা দেখিছ? পাগল হ'লা নেকি তুমি? চাওঁ যোৱা, চাই দিয়া। কাক নেচাপিবা, মোৰ কৈ দিছো। দূৰ হৈ থাকিবা বুলি কৈছো, দূৰ হৈ থাকিবা, নহ'লে কথা বেয়া হ'ব, বুজি পাইছা? ইমান অপমান আজি 100% গম পালো মই। অনুৰাগে ল'ৰাটো নহয়, আৰু যদি ল'ৰা হয় তাৰ কাৰোবাৰ নহয় কাৰোবাৰ লগতো ৰিলেশ্যন আছে, তো তাৰ ৱাইফ থাকিব পাৰে, নহয় গাৰ্লফ্ৰেণ্ড। এইবোৰ অপমানৰ বদলাটো মই আপোনাৰ লগত ল'মেই মিষ্টাৰ অনুৰাগ। আপুনি যেনেকৈ মোক শান্তিত থাকিবলৈ দিয়া নাই, ময়ো আপোনাক শান্তিত থাকিবলৈ নিদিওঁ। মিছা কথা কৈ মোক বিয়া কৰাই আনিছিলে ন? মোৰ ছাল মই যেতিয়া চলাম আপুনি কান্দিবলৈ জেগা নাপাব। জনাটোতো মোৰ অধিকাৰ আছে, মই জানি চাৰিমে আপুনি কি হয়, আপোনাৰ কোন আছে, আপুনি কিয় মোৰ কাষলৈ নাহে, ৰিজনটো কি, এইবোৰ চব ওলোৱা মই এদিন। চাই থাকক আপুনি। মোৰ জীৱনত যেনেকৈ এন্ধাৰ আনিছা ন, মই আপোনাৰ জীৱনত এন্ধাৰ আনিম, ইয়াতকৈ বেছি এন্ধাৰ আনিম। কান্দিব লাগিব, কান্দিব। ৰাতিটো ৰখি আছিলোঁ, তুমি নাহিলা যে। মোৰ কিন্তু তোমাৰ ওপৰত বহুত খং উঠি আছে। কিন্তু নিহাৰিকা, তুমি সদায় তেনেকুৱা কৰা, আহিম বুলি কোৱা, ৰাতিটো ৰখি থাকোঁ তোমাৰ কাৰণে বাট চাই থাকোঁ, কিন্তু তুমি আহিয়ে নোপোৱা, ৰুমলৈ আহিয়ে নোপোৱা। কিন্তু বেছি হ'লে কিন্তু মই তোমালোকৰ ৰুমলৈকে গুচি যাম। কিন্তু কৈ দিছোঁ। এই বাবা, মোৰ ওপৰত খং কৰিলে কি হ'ব? তোমাৰ দাদাৰ ওপৰত খং কৰা না, তাৰ কাৰণে হৈছে চব।
নুশুৱে 2-3 বজালৈকে কাম কৰি থাকে লেপটপত কি কৰি থাকে কামৰ বাহানা কৰে নে কি কৰে সিহে জানে আৰু মানে মোৰ বিশ্বাস নোহোৱা হৈ গৈছে এই মানুহজনৰ কাৰণে না মোক জীৱনত শান্তি কৰি থাকিব দে না নিজে থাকে 2-3 বজালৈকে নুশুই জানা লেপটপটো লাই থাকে মোৰ আগত কয় কি কৰি আছা বুলি ক'লে মই কাম কৰি আছো বুলি কয় মই আৰু কি ক'ম সি যদি 2-3 বজালৈকে নুশুৱে মই আকৌ কেনেকৈ আহিব পাৰোঁ এই অনুৰাগে বহুত দেখায় এনেকুৱাকৈ দেখায় যেন তাৰে কাম আছে জীৱনত বহুত ডাঙৰ বিজনেছ কোম্পানী চলাই আছে যেন পাইছে চালা ফটুৱা সেইটোৱে বহুত বিজি দেখায় 2-3 বজালৈকে কিবা কাম কৰিব লাগে তাই কিবা আছেনে জানি বুজি কয় মই গম নাপাওঁ আৰু কি ভাবে কি কয় এই মানুহজনক বুজি পোৱা মানে ভগৱানক বুজি নাপায় তাক ইয়াৰ কাৰণে কৈছোঁ এই অনুৰাগজনক সহ্য কৰি থকাতকৈ মোৰ লগত পলাই যাওঁ ক'ৰবাত বুলি কিন্তু তুমি পলাই যাবলৈ নিবিচাৰা আৰে বাবা তুমি পাগল হৈছা নেকি এনেকৈ পলাই যাব পাৰে নেকি মানুহে আৰু মাৰ ঢুকুৱা কিমাননো দিন হ'ল এনেকৈ আৰু ইমান জল্দি তেনেকৈ যাব পাৰে নেকি কি বুলি ক'ব আৰু পলাই যাম বুলি কৈ থাকা পলাই গ'লে কি মূৰাডাল খাম তোমাৰ কিবা কাম আছেনে টকা আছেনে ইয়াত তোমাৰ দাদা ভাল হ'লেও বেয়া হ'লেও ঘৰটো আছে খুৱাইটো আছে কাম কৰি আমি লগা বস্তুখিনি পাইতো আছোঁ খাই আছোঁ পিন্ধি আছোঁ তোমাৰ দাদাৰে পইচাৰে টকাৰে তোমাৰতো একোৱেই নাই তোমাৰ খালি মুখখনহে যাওঁকৈ থাকা 1 টকা পইচা নাই খুৱাবলৈ পিন্ধাবলৈ কি আছে তোমাৰ এইটো কথাই কৈ দিলা আৰু ন যিটো কথা শুনিব নিবিচাৰোঁ সেইটোৱে কোৱা আৰু তুমিও একেই ঐ জান বেয়া কিয় পোৱা কোৱাচোন সঁচা কথা কৈছোঁ ইয়াতে কি মিছা কথা ক'লোঁ কোৱাচোন যদি আমি ক'ৰবালৈ যাওঁ খাবলৈ থাকিবলৈ পইচাটো লাগিবনে নাই এনেকৈ এৰি যাব গুচি যাব নোৱাৰোঁ নহয় আৰু ইমানখিনি সম্পত্তি আছে তোমাৰ নামতো আছে ন আমি গুচি গ'লে আমি কি পাম কোৱাচোন তোমাৰতো লাগিব ন মই জানো অনুৰাগে কিমান খেঁচেৰা মানুহ পাৰিলে এইখন ঘৰৰ সম্পত্তি অনুৰাগে নিজে নিজৰ নামতে কৰি ল'ব ইয়াৰ কাৰণে আমি এইখন ঘৰ এৰি যাব নোৱাৰোঁ আৰু কিনো এৰি যাব লাগে কোননো আছে আমাৰ ঘৰত আমি 3জনেতো আছোঁ ন ইয়াতে ভালকৈ থাকিম ন অনুৰাগেতো একো গমেই নাপায় পেহী আৰু পাহীটো ইহঁতে যাবতো লাগিবই ইহঁতৰ মই ৰাস্তা বিচাৰি আছোঁ ইহঁতৰ ঘৰখনৰ পৰা খেদাৰ কাৰণে দিনটোতো অনুৰাগে অফিচতে থাকে তুমি আৰু মইহে থাকোঁ ঘৰত বিন্দাছ কোনে কি গম পাব ইয়াতকৈ শান্তি জেগা আৰু পাম নেকি ক'ৰবাত কামো কৰিব নালাগে তুমি একো কামো কৰিব নালাগে ন দাদাই খুৱাই থাকিব খোৱা লোৱা ফ্ৰী থাকা কি আছে নিজৰ ঘৰতে বিন্দাছ হ'ব মাষ্টাৰজী ইমান লেকচাৰ নেমাৰিবা আৰু যিয়ে নহওক আজি ৰাতি আহিবা কিন্তু যদি আজি ৰাতি নাহা মই কিন্তু তোমালোকৰ ৰুমলৈ গুচি যাম মই দাদা চাদা একো চিনি নাপাওঁ কিন্তু মই চব পাহৰি যাম দুৱাৰ খুলি থৈ দিবা নহ'লে তুমি আহিবা যদি তুমি নাহা বুলি ভাবা দুৱাৰ খুলি থৈ দিবা বা তোমাক পেহী মাতিছে গৈ আছোঁ ৰ'বা পাহী মই মানে অলপ দীপৰ পৰা মানে ৰিচাৰ্জ নাই ন মই মোবাইলত ৰিচাৰ্জ কৰিবলৈ দিছোঁ বেলেঞ্চে হৈ গৈছে মোৰ মোবাইলত ব'লা মই কৈছিলোঁ ন তোমাক দিনত আৰু আমি লগ নকৰোঁ ৰাতি লগ কৰিম বুলি আৰু দিনত তেনেকৈ লগ কৰিব নাহিবা আৰু মোক তোমালোকে এনেকৈ বহি আছো যে এটা কাম নকৰা কিয় ফিল্ম চাবলৈ ওলাই নোযোৱা কিয় ফিল্ম চাবলৈ এতিয়া বা কি ফিল্ম চলি আছে আৰে দীপ তুমিও যে আৰু ফিল্ম কিবা এখন চলিছে দেই আৰু হলততো আৰু ফিল্ম চলিয়ে থাকে ন কিবা এখন ভাল ফিল্মটো চলিবই যোৱা আকৌ এনেকৈ কেলৈ থাকি থাকো মোৰতো এতিয়াই ইমান ফুৰিবলৈ মন যায় ফিল্ম চাবলৈ মন যায় ক'ৰবাত ঘূৰিবলৈ মন যায় মইতো তোমাৰ নিচিনা বয়সৰ হ'লে তোমালোকৰ নিচিনা বয়সৰ হ'লে কিমান যে ঘূৰিলোঁ হয় ফিল্ম চাব গৈ থাকিলোঁ হয় ঘূৰিবই গৈ থাকিলোঁ হয় সেই যোৱা পাহিকো লৈ যোৱা তোমালোকে দুজনে যোৱা যি ফিল্ম নচলে কিয় চাই আহা মজা কৰা বাপৰে এনজয় ল'ব লাগে জীৱনটো এতিয়া আজি আৰু নাযাওঁ নেকি পেহী ইমান গৰম কিনো ঠাণ্ডা গৰম কৰি থাকা ছোৱালী মানুহবোৰে গাভৰু বয়সত অকল আমি দুজনে নাযাওঁ দে পেহী আপুনি ব'লক আপুনিওতো এনেহে থাকি আছে ন আপুনিও বৰ হৈ আছে ব'লক 3জনো ব'লক আপুনি গ'লে যাম আপুনিও ব'লক পেহী ইছৰাম এই বুঢ়ী মানুহজনীকনো কেলে ফেৰ পাতি আছো তোমালোকে মই যাব নোৱাৰোঁ যাব পাৰিলেতো গ'লো হয় মই ফিল্ম ইমান দেৰিকৈ চলিব মোৰ 2 ঘণ্টা 3 ঘণ্টা কঁকালত বিষ উঠি যাব নোৱাৰোঁ মই বহিবলৈ যোৱা তোমালোকে যোৱা বা যাব নেকি নিহাৰিকা বা তাইক কৈ দিওঁ বা নাযায় দিয়া ভাত বনাব আছে বহুত কাম আছে তোমালোকে যোৱা যোৱা জলদি যোৱা ৰ'ব তেনেহ'লে কাপোৰ সলাই আহোঁ কি কাপোৰ সলাব লাগে ইমান ধুনীয়া তুমি দেখিবলৈ এনেই আৰু ভাল কাপোৰলৈ পিন্ধি আছা দেখোন নালাগে খেলাবলৈ চেঞ্জ কৰিব একো নালাগে যোৱা জলদি যোৱা টিকেট নাপাবা আৰু তোমালোকে দেৰি হ'লে শ্ব'ৰ টাইম আছে নহয় যোৱা জলদি যোৱা ঠিক আছে পেহী তেনেহ'লে আমি আহি আছোঁ ঠিক আছে তেনেহ'লে তোমালোকে দুজনেও কাষ চাপাটো এইটো বিচাৰোঁ মই
এনেকৈ ফিল্ম চাব গ'লে, পাৰ্কত গ'লে, ঘূৰিলে, শ্বপিং কৰিলে, তেতিয়াহে জানিবা ইজনে এজনক, আৰু তেতিয়াহে ভাল লাগিব তোমালোকৰ। ভাল পোৱাবোৰ এনেকৈতো ষ্টাৰ্ট হয়। হে ভগৱান, মই বিচাৰোঁ জল্দি জল্দি ইহঁতে এজনে দুজনক যাতে ভাল পায় জল্দি জল্দি, আৰু যিমানে জল্দি হয় এইখন ঘৰত পাহিক বোৱাৰী কৰি লৈ আনিব পাৰোঁ। হেল্ল' টিপ, ক'ত আছা তুমি? হা, তোমাক ইমান ফোন কৰি আছো যে তুমি ফোনটো এবাৰ ৰিচিভ নকৰা যে কেলে? তোমাৰ লগত এটা ইম্পৰ্টেণ্ট কথা পাতিবলৈ আছে, জল্দি আহা। তুমি য'তে নাথাকা কিয়। এতিয়াতো যোৱা নহ'ব, অলপ বিজি আছোঁ। বিজি আছা? মোতকৈ জীৱনত তোমাৰ লাইফত কি আছে ইম্পৰ্টেণ্ট কথা? তুমি যে বিজি আছা, আহিব নোৱাৰা? মই মাতিছো নহয়, আহা বুলি কৈছো, এতিয়া আহা। মানে আমি পাহি আৰু মই ফিল্ম চাবলৈ আহিছোঁ। ঘৰ গৈ পাওঁতে অলপ দেৰি হ'ব, ফিল্মখন ষ্টাৰ্ট হোৱাই নাই, এতিয়া চাবলৈ যামহে। কি? পাহি আৰু তই ফিল্ম চাবলৈ গৈছ মোক নোকোৱাকৈ? হেল্ল' 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 দীপ, মোৰ ফোনটো কাটি দিছে, আৰু পাহিৰ লগত ফিল্ম চাবলৈ গৈছে। মোক নোকোৱাকৈ ফিল্ম চাবলৈ গৈছে ইহঁতে, ফিল্ম চাবলৈ গৈছে দুজনক। শালা, মোবাইলটো ভাঙি পেলাবা, মোবাইলটো ভাঙি পেলাবা। ভাঙি টুকুৰা টুকুৰি কৰি পেলাম মই মোবাইল। এইবোৰ খেল মই এতিয়াহে বুজি পাইছো অলপ অলপ। এইবোৰ চব এই পেহীৰ খেল। পেহী, মই এতিয়াহে বুজি পালো আপোনাৰ মাথাত কি চলি আছে, কি বিচাৰিছে আপুনি। ভালদৰে বুজি পালো মই। ইয়াৰ কাৰণে পাহি আৰু দীপক একেলগে ফিল্ম চাবলৈ যাব দিছে। ফিল্ম চাবলৈ মই জানো দীপে কেতিয়াও পাহিক ক'ব নোৱাৰে নিজৰ মুখেৰে যে বলা পাহি ফিল্ম চাই আহো বুলি, আৰু পাহিও কেতিয়াও নকয়। এইবোৰ চব পেহীৰ খেল, এইবোৰ চব পেহী গেম খেলি আছে। পেহী, বুকুৰ দেহী, আপোনাক আৰু এইখন ঘৰলৈ মই এতিয়া আৰু কেতিয়াও নেৰাখো। আজিৰ পৰা আৰু এক সপ্তাহ আছে আপোনাৰ লগত। ভালদৰে বুজাম, যাবলৈ ক'ম, আৰু আমাৰ জীৱনৰ পৰা দূৰ হ'বলৈ দিম। আৰু যদি দূৰ হৈ নেযায়, এইখন ঘৰৰ পৰা নেযায়, ভালকৈ কোৱাতে যদি নেযায়, তেনেহ'লে শাহুমাৰ লগত আপোনালোকক ওপৰতে পঠাম মই। পেহী, বুকুৰ দেহী। চিনি পোৱা নাই মোক? নিহাৰিকা, কি মাল হয়। বা ফোন কৰিছে নেকি? অলপ কিবা দোকানৰ বস্তু লাগিছিলে বোলে, তাৰ কাৰণে। ব'লা, আমাৰ দেৰি হ'ব, এণ্ট্ৰি দিছে চাগে, ব'লা। ঠিক আছে। তই পাহিক লৈ গৈছ ফিল্ম চাবলৈ, আৰু মোক নোকোৱাকৈ, মোক খবৰ নিদিয়াকৈ তহঁতে দুজনে ফিল্ম চাবলৈ গৈছ, আৰু তোক গৈছে ফোন কৰাৰ পাছত মোৰ ফোনটো কাটি দিছ কেলে? আৰে বেবী, এইবোৰনো আৰু কিবা কথা হ'লনে খং উঠিব লাগে, খং কৰিব। তোমাৰ ভণ্টি হয় পাহি, অলপ ফুৰিব গ'লোঁ ন, ফিল্ম দেখাই আনিলোঁ। পেহী ক'লে এনে বহি আছা, তহঁতে দুজনৰ ফিল্ম চাই নাহা কিয়? সেইকাৰণে গুচি আহিলোঁ ফিল্ম চাই। তাতনো আকৌ কি ডাঙৰ কথা হ'ল কাজিয়া কৰিবলৈ? কিনো কথা হ'ল? কি কথা হ'ল কোৱাচোন? কি কথা? তুমি এতিয়ালৈকে বুজিয়ে পোৱা নাই কি কথা চলি আছে। আৰে বাবা, বুজি নোপোৱা কথাবোৰ, ইমান খেচকেচাই থাক। মই খেচকেচাই থকা নাই, মই সঁচা কথাতে লাগি আছো, আৰু সঁচা কথা ভাল কথা কৈ আছো, বুজাই আছো। পাহিৰ পৰা দূৰ হৈ থাকিবা কিন্তু, কৈ দিছো। এতিয়াহে বুজিছো, জ্বলি আছে তাৰমানে মোক বহুত ভাল পোৱা হয়নে, সেইকাৰণে জ্বলি পুৰি গৈছ। দীপ, এইবোৰ ফাল্টু কথা নহয় কিন্তু, কৈ দিছো। আৰে বাবা, ফাল্টু নহয় মানে কি? তাৰমানে তোমাৰ নিজৰ ভণ্টিৰ প্ৰতি বিশ্বাস নাই নেকি, আৰু মোৰ প্ৰতি বিশ্বাস নাই নেকি? মানে তোমাৰ মাথাত কি চলি আছে? মানে পাহিৰ লগত মই ফিল্ম চাবলৈ গৈছোঁ, কেতিয়াবা ঘূৰিবলৈ যাওঁ, সেইটো কথা মানে চব কৰিছা ন, মোৰ ওপৰত সন্দেহ কৰিছা। ধেৎ, পাহি তেনেকুৱা ছোৱালী নহয়তো। মই তাইৰ ভিনদেউ হয়, আমাৰ ঘৰত ফুৰিবলৈ আহিছে, জাষ্ট মই ফৰ্মেলিটি পূৰা কৰি আছোঁ, ফুৰাবলৈ লৈ গৈছোঁ, ফিল্ম চালোঁ, তাতে কি ডাঙৰ কথা হ'ল? তাতে চব কৰিব লগা একো কথা নাই নহয়। তইহে ইমান কথাটো চিধা চিধি ভাবিছ, কিন্তু কথাটো ইমান চিধা চিধি নহয়। তেনেহ'লে কি তোমাৰ সন্দেহ কাৰ ওপৰত আছে? তেনেহ'লে তোমাৰ ভণ্টিৰ ওপৰত। তোমাৰ নিজৰ ভণ্টি হয় নিজৰ ভণ্টিকো তুমি সন্দেহ কৰা নে? নিজৰ ভণ্টি হওক বা আনৰ ভণ্টি হওক, মই বিশ্বাস কাৰো ওপৰতে নকৰোঁ। আজিয়ে তোমাক লাষ্ট ৱাৰ্ণিং দিলোঁ। আজিৰ পৰা যদি আৰু তুমি পাহিক লৈ ক'ৰবাত ফুৰিবলৈ যোৱা, ক'ৰবাত ফিল্ম চাবলৈ যোৱা, ক'ৰবাত শ্বপিং কৰিব যোৱা, খবৰদাৰ কৈ দিছোঁ কিন্তু, মোতকৈ বেয়া আৰু একো নহ'ব। আৰু মোৰ ওচৰত নাহিবাও, মোক ফোন কৰি নামাতিবা, মোৰ ৰুমত আহা, ৰখি আছোঁ, দৰজা খুলি থৈ দিছোঁ, জল্দি আহা।
এইবোৰ কথা নক'বা কিন্তু মোৰ আগত কৈ দিছোঁ কিন্তু যদি ইমান যদি ভাল লাগিছে যোৱা পাহিৰ লগতে ইমান যদি ভাল লাগিছে যোৱা পাহিৰ লগতে মোক নিবিচাৰিবা আৰে আৰে বেবী আৰে মোৰ জান তুমি মৰম জান তুমিতো মোৰ কাৰণে সোণ হয় আৰে বেবী তুমি মোৰ কলিজা হয় তুমি জানাই মই তোমাক কিমান ভাল পাওঁ তোমাৰ জেগা মোৰ লাইফত কোনেও ল'ব নোৱাৰে তোমাৰ জেগা কোনেও ল'ব নোৱাৰে মই অকল তোমাকে ভাল পাওঁ বুজি কেলে নপোৱা জান হ'ব এতিয়া ইমান মাস্কা মাৰিব নাহিবা পাহি এইবোৰ মেখেলা চাদৰবোৰ তুমি পিন্ধি থাকো যে কেলে মোৰ ভাৰ ফ্ৰক স্কাৰ্ট চুৰিদাৰ কুৰ্তি চব আছে সেইবোৰ নিপিন্ধা কেলে এই মেখেলা চাদৰবোৰ বিয়া হোৱা মাইকী নিচিনাকৈ কেলে পিন্ধি আছ মই দেখি আছোঁ তুমি অলপ বেলেগ হৈ গৈছা যে এইখন ঘৰত আহি কিনো বেলেগ হ'লো বা এইটো তোমাৰহে ধাৰণা মই আগত যে তেনেকুৱাই আছোঁ আৰু মই মেখেলা চাদৰ পিন্ধি ভাল পাওঁৱে দেখোন ঘৰত দেখোন এদিনো মেখেলা চাদৰ পিন্ধা নাছিলা ইয়াতে আহি খুব মেখেলা চাদৰ পিন্ধি আছো যে বোৱাৰী খেলি আছ বোৱাৰী হ'বলৈ মন গৈছে নেকি বা তুমি কেলে এনেকৈ কৈছ চকুৰে যি দেখি আছোঁ সেইটোৱে কৈছোঁ মই বা মই মেখেলা চাদৰ পিন্ধিলোঁ ইয়াতেনো কি হ'ল তুমি বেয়া পাব লগানো কি কৰিলোঁ তুমিওতো মেখেলা চাদৰ পিন্ধি আছা ময়ো পিন্ধিছোঁ মোৰ ভাল লাগিছে পিন্ধি ইয়াৰ কাৰণে পিন্ধিছোঁ আৰু তুমি কি ইয়াতে থাকি থাকিম বুলি ভাবিছ নেকি পঢ়া পাতি বাদ দিলা নেকি তুমি গ্ৰেজুৱেশ্যন হ'লা বুলি আৰু একো নকৰা নেকি তোমাৰ পঢ়িবলৈ একো নাই আৰু কিবা কৰা পঢ়া নে বিয়া হ'ম বুলি ভাবিলা আৰু বা তুমি এইবোৰ কি কথা কৈ আছ মই পঢ়িম কোনে ক'লে নপঢ়ো বুলি এই ভিনদেউ থাকিব দিছে কাৰণেহে মই আছোঁ নহ'লে তুমি কেতিয়াবাই গ'লো হয় ন থাকা বুলি ক'লে তুমি থাকিবা নেকি তুমি আমাৰ ঘৰত যে আছা সেইটো কথা মই বেয়া নাপাওঁ কিন্তু আমাৰ ঘৰত থাকি থকা কাৰণে তোমাৰ যে পঢ়াবোৰ এইবোৰ মাইনাছ হৈ গৈছে এইবোৰ কি পঢ়িব নালাগে নেকি মাষ্টাৰ ডিগ্ৰী নকৰা নেকি তুমি কৈছিলা দেখোন বি এড কৰিম বুলি এতিয়া বি এড ক'ত গ'ল সিহঁতে থাকি থাকিলে হ'ব নেকি এডমিশ্যন লোৱা যোৱা কলেজবোৰত পঢ়া আৰু শুনা ভালদৰে ভণ্টি হয় কাৰণে কৈছোঁ মই বিয়া হ'লে একো লাভ নাই বিয়াৰ আগতে নিজে ছাকচেছ হৈ লোৱা নহ'লে 1 টকাৰ কাৰণে খুজিব লাগিব হাত পাতিব লাগিব টকা দিয়া আজি 100 টকা দিয়া কালি 200 টকা দিয়া তাৰপিছত ক'ব হাজবেণ্ডে ইমান টকা কিয় লাগে কালিহে দিছিলোঁ কিমান কথা যে শুনাব লাগিব কিমান কথা যে শুনাব বুজি পাইছ ইয়াৰ কাৰণে কৈছোঁ বিয়াৰ মাথা এতিয়াই নামাৰিবা বিয়াৰ কথা মাথাত আনিব নালাগে নেভাবিবা এতিয়া বিয়াৰ কথা যেতিয়া ভাবিব লাগে ভাবিবা যেতিয়া লাইফত ছাকচেছ হ'বা পইচা কামাবা পইচা হ'ব তেতিয়া বিয়া হ'ব বুলি ভাবিবা নহ'লে একো কাম নাই দিন ৰাত কাম কৰাতে ভাত বনাওঁতে ঝাৰু মাৰোঁতে বাচন ধুওঁতে কাপোৰ ধুওঁতে দিন গুচি যাব আৰু লাষ্ট কথা এটা কৈ দিছোঁ বেকাৰ ল'ৰাৰ লগত চাকৰি নথকা ল'ৰাৰ লগত কেতিয়াও বিয়া নহ'বা নহ'লে জীৱনভৰ কান্দিব লাগিব কৈ দিছোঁ ৰঙা চাৰ্ট পিন্ধা ল'ৰাটো কিন্তু তোমাক বেয়াকৈ চাই আছিলে কিন্তু মই দেখিছোঁ মোৰনো কেনেকৈ চাই আছে মোক মানে মোক খং উঠি গৈছে মানে গৈ কিনে এক থাপ্পৰ মাৰি দিবলৈ মন গৈছিলে তাত দেখা হাঁহিবলৈ আহিছে এহঁত দুজনে কিন্তু বেছি ফ্ৰী হৈ আছে এজনে এজনৰ ওচৰত কাষ চাপি থকা হৈছে সিহঁতে মোৰ কিন্তু সহ্য হোৱা নাই দীপৰ ওচৰত কোনোবা ছোৱালী কাষ চাপাটো মই নিবিচাৰোঁ মোৰ ভণ্টি হওক বা আন ছোৱালী হওক বহুত সহ্য কৰিলোঁ আৰু কালি নহ'লে পৰখি মই নিজে পাহি ঘৰত গৈ থৈ আহিম কাকো নুসুধোঁ কাকো নকওঁ দৰকাৰ নাই কাকো ক'ব লগা মোৰ জীৱন মই নিজে চাব লাগিব এই দুজনৰ লক্ষণ মই ভাল দেখা নাই এনেও ল'ৰাবোৰতো গলিয়ে যায় জলদি কিন্তু পাহিও দীপৰ লগত হাঁহি মাতি কথা পাতি থাকে তাৰ লক্ষণ মই ভাল দেখা নাই এইটো মই কেতিয়াও হ'ব নিদিওঁ বেছিকৈ এনেকৈ ওচৰত চাপি থাকিলে ওচৰত দেখি থাকিলে কথা পাতি থাকিলে সদায় লগ পালে ইহঁতৰ কিবা এটা হৈ যাব পাৰে কিবা এটা হৈ যোৱাৰ আগতে মই ইহঁতক দূৰ কৰিব লাগিব জেগা হ'বনে বোৱাৰী কাপোৰ মেলি দিবলৈ আছে পেহী এইবোৰ জেগা দেখা নাই নেকি ইয়াতে ক'ৰবাত দি দিয়া চৰকাৰী নকৰি তাই কথাৰ সুৰ দেখিছ কেনেকৈ কথা কয় অলপো ৰেচপেক্ট নাই ইয়াতে মিলি দিওঁ দিয়া এই দীপৰ ৰুমটো আজি চাফা কৰি দিওঁ মই গোন্ধত আহিব নোৱাৰি ৰুমটো গোটেই বালি এই নিহাৰিকাই অহা যোৱা ঘৰৰ ৰুমটোত সোমাই থাকে বিচনা চাদৰবোৰ ধুই দিব নোৱাৰে পৰ্দাবোৰ ইমান গোন্ধ ওলাইছে আৰু জোতা গোটেই সোমাই চাগে জোতা মোজা গোন্ধ আজি গোটেই চাফা কৰি ঘৰটো মুচি দিওঁ মই পেণ্টি ছোৱালী মানুহৰ পেণ্টি আকৌ কাৰ পেণ্টি আহিলে দীপৰ ৰুমত পেণ্টি
কোনো আন বেলেগ ছোৱালীটো নাহে দীপৰ ৰুমত এনেকুৱা পেণ্টি দেখিবলৈ, পেণ্টি থৈ যাবলৈ। আৰু এনেতো কোনো ছোৱালী এনেকুৱা ল'ৰাৰ ৰুমত আহি পেণ্টিটো থৈ নাযায়, পেণ্টি পৰি নাথাকে ল'ৰাৰ ৰুমত। এই পেণ্টিটো কাৰ হ'ব পাৰে? দীপৰ কোনোবা ভালপোৱা ছোৱালী আছে নেকি? নাই নাই নাই, মানে ভালপোৱা ছোৱালী থাকিলেও দীপে তেনেকৈ মনে মনে ঘৰৰ ভিতৰততো লৈ নানে। আৰু যদি কেতিয়াবা ঘৰৰ ভিতৰত ৰাতি এনেকৈ লৈ আহিলে হয়, মইতো গম পালোঁ হয়, বা কোনোবাইতো গম পালে হয়। এনেকৈ চোৰৰ নিচিনাটো আনি কিনে থৈ দিব নোৱাৰি। ৰাতিটো দৰ্জাখন ময়েই মাৰোঁ, আৰু মেইন দৰ্জাখনৰ ওচৰৰ ৰুমটোততো ময়েই থাকোঁ। ৰাতি যদি এনেকৈ দৰ্জা অহা মাৰা খোলা তেনেকৈ কৰিলেহেঁতেন মইতো সাৰি পালোঁ হয়। তেনেকৈতো কোনো ওলাই নাহে, কোনো ওলোৱা দেখা নাই, জ্বৰ দেখা নাই, দৰ্জা খোলা শুনাও নাই। তেনেহ'লে কি? তেনেহ'লে এইটো বস্তু কাৰ হ'ব পাৰে? এনে হাৱাটো উৰি কেনে পেণ্টিটো বিচনাৰ ওচৰত পৰি নাথাকে? কোনোবাতো আহিছে আনিছে। এইটো পেণ্টি ক'ত দেখিছিলোঁ? কালাৰটো চিনাকি চিনাকি লাগিছে, ডিজাইনটো। এইটো পেণ্টি ক'ৰবাত চিনাকি লাগিছে। এইটো বস্তু ক'ত দেখিছিলোঁ? হে কপাল প্ৰভু ৰাম, কৃষ্ণ কৃষ্ণ, হে প্ৰভু, মনত পৰিলে। এইটো পেণ্টি মই নিহাৰিকা বোৱাৰীক মিলি দিয়া দেখিছিলোঁ। হে ঈশ্বৰ কৃষ্ণ ভগৱান, কি চলি আছে এইখন ঘৰত? হে প্ৰভু, মৰি যাব লাগিব দেখোন। এহঁত দুজন হাৰামী দেওৰ আৰু বেয়কৰ মাজত এইবোৰ কেতিয়াৰ পৰা চলি আছে? এইবোৰ বেয়া কামবোৰ। চি চাগে বৌয়ে এইটো কথাৰ কাৰণে চাগে প্ৰেছাৰ উঠি কিনে মৰি গৈছে। চাগে বৌয়ে দেখিছিলে বা গম পাইছিলে ইহঁতৰ দুজনৰ মাজত কিবা চলি আছিলে বুলি। ইয়াৰ কাৰণে বৌয়ে সহ্য নহ'ল চাগে, প্ৰেছাৰ উঠি কিনে মৰি গৈছে। হে ভগৱান, ৰাস্তা দেখাওক ভগৱান। হে কৃষ্ণ, কি কৰোঁ মই এতিয়া? ইহঁতক কি ইমান এনেকুৱা বুলি ভবাটো নাছিলোঁ মই। আৰে এনেকুৱা নহয় যদি আৰু এইটো বস্তু আৰু পেণ্টিটো আৰু আনৰ ৰুমত পৰি থাকিলেও বেলেগ কথা। দীপৰ ৰুমত বৌয়েকৰ পেণ্টিটো আৰু এনেই পৰি থাকিব নেকি? এনেইতো হাৱা দৌৰি হোৱা নাই, এইটো কোনোবাটো থৈতো দিয়া নাই। আৰু কিয় থৈ যাব? নাই, ইহঁতৰ মাজত এইটো বেয়া ধান্দা ইহঁতৰ মাজত বেয়া চলি আছে। ইয়াৰ কাৰণটো মাজে মাজে দীপৰ ৰুমত আহি থকা দেখোঁ, কণাই কথা পাতি থকা দেখোঁ। তহঁতৰ চাল চলনবোৰ সলাব লাগিব, কিন্তু কথা বেয়া হৈ যাব। মই মানে কি নিলাজ মানুহ, এইবোৰ লাজ নাই, সন্মান নাই। নিহাৰিকাজনীতো লাজ নাই, তাইক এটা মই এনেই বেয়া দেখা পাওঁ। তাইক মোৰ অলপো ভাল নালাগে, তাইৰ কথা, তাৰ ঢং। কিন্তু আমাৰ দীপক ফচালে, কেনেকৈ ফচালে? দীপে ইমান পাপ লগা কাম কেনেকৈ কৰিব পাৰে? নিজৰ দাদাৰ ঘনী নিজৰ বৌয়েকৰ লগত কেনেকৈ এইবোৰ বেয়া কাম এনেকৈ লাইন মাৰিব পাৰে? এইবোৰ কথা মই এতিয়াই নকওঁ। এহঁতক মই অনুৰাগক কৈ দিম। নাই, অনুৰাগক এইবোৰ কথা এতিয়াই ক'ব নোৱাৰিম। আৰু ইহঁতৰ দুজনকো মই কাকো নকওঁ। মই যে কথাটো গম পালোঁ ইহঁতৰ দুজনৰ মাজত কিবা চলি আছে, এইটো কথা মই ইহঁতক গম পাবলৈ নিদিওঁ। যি কৰিব লাগে মই চব মনে মনে কৰিম। দীপক নিজৰ বৌয়েকৰ পৰা দূৰ কৰাটো এইটো মোৰ কাম। এনেই পেহী হোৱা নাই মই। যিমানে জল্দি পাৰোঁ সিমানে দীপৰ বিয়াখন জল্দি পাতি দিব লাগিব। শুনাচোন দীপ, বাবা তোমাৰ লগত এটা কথা আছিলে। মোৰ লগত কথা আছিলে পেহী? কি কথা? দীপ, বাবু তোমাৰ কোনোবা ভাল পোৱা আছে নেকি? বান্দৰী পেহীজনী কি হ'ল আৰু? কি কথা পাতি আছে দীপৰ লগত মনে মনে? পেহী আপুনি মানে ভাল পোৱা মানে কিয়? কথা আছে, কোৱাচোন, সঁচা কথা ক'বা কিন্তু। ভাল পোৱা আছেনে নাই তোমাৰ? পেহী মই কি বুলি কওঁ পেহী এতিয়া আপোনাক? কি বুলি কওঁ নহয়, সঁচা কথা কোৱা। তোমাৰ ভাল পোৱা আছে নে নাই? বান্দৰী তেজ খাটিজনী কি কথা পাতি আছে? সঁচা কথাটোতো মই কেতিয়াও ক'ব নোৱাৰোঁ, গাৰ্লফ্ৰেণ্ড আছে বুলি। কি বুলিনো ক'ম আৰু? পেহী আপুনিও নে গাৰ্লফ্ৰেণ্ড আৰু ক'ত? নাই, মোৰ নিচিনা বেকাৰ ল'ৰাকনো কোনে ভাল পাব? ঠিক আছে, তেনেহ'লে তোমাৰ ছোৱালী চোৱা দায়িত্বটো মোৰ, আৰু তোমাৰ বিয়াখন মই জল্দি পাতি দিম। কি বিয়া? পেহী মই এতিয়া বিয়া পাতিব নোৱাৰোঁ পেহী। বিয়াৰহে কথা কৈছোঁ, ভূত দেখা যেন কৰিলা দেখোন। ইমান ডাঙৰ চখ খাব লাগেনে বিয়াৰ কথা পাতোঁতে? মাজনীযোৰ মামাইতো মৰিয়ে গ'ল, বৌয়ে বিয়াখন খাওঁ পাতোকে বিয়া পাতিবই নোৱাৰিলা। এতিয়া মই মৰাটো বিচাৰিছা নেকি? মই মৰি গ'লে বিয়াখন পাতিবা নেকি? বৌতো মৰিয়ে গ'ল, বিয়াখন দেখি নাপালে। মই মৰি গ'লে পাতিবা নেকি বিয়াখন? আৰে পেহী এনেকৈ আকৌ কিয় কোৱা?
নাই মানে চখ নাই খোৱা মানে আপুনিতো গমেই পায় ন মই বিয়াখন পাতিম কেনেকৈ মই একো নকৰোঁ আৰু দিব কোনে ছোৱালী আহিব কোনে কোনে দিব কোনে আহিব মই বেকাৰ একো নকৰোঁ এইবোৰ কথা তুমি বাদ দিয়া কাক আনিব লাগে কাক চাব লাগে কি কৰিব লাগে এইবোৰ চব মোৰ দায়িত্ব মই চাম খালি তই বিয়া পাতিব লাগে এইটো মোৰ কথা বিয়াখন জল্দি পাতিব লাগে পেহী মই বিয়াখন কেনেকৈ পাতিম কওকচোন মোৰ হাতত 1 টকা পইচা নাই মই কৈছোঁ নহয় দীপ তুমি এইবোৰ কথা ভাবিবই নালাগে কেনেকৈ হ'ব মই আছোঁ ন মই দায়িত্ব লৈছোঁ যি কৰিব লাগে মই কৰিম বাৰু তোমাৰ অনুমতি পালোঁ তোমাৰ গাৰ্লফ্ৰেণ্ড নাই বুলি গম পালোঁ এতিয়া কইনা চোৱা কইনা অনা দায়িত্ব মোৰ বুজিলা পেহী পেহী মানে পেহীও যে আৰু মোৰ বিয়াখনৰ পিছতে পৰি আছে কি হ'ল কি কৈছে পেহী চিঞৰ নিচাকে ফুচুকে কি কথা পাতি আছিলা পেহীৰ লগত একো নাই পাতা একো নাই পাতা নে মিছা কথা কৈছা মোক কি কথা পাতিছে পেহী কোৱাচোন কাৰ কথা কৈছিলে পেহী কোনোবা ছোৱালীৰ কথা কৈছে নে পেহী জানো মই কোনোবা ছোৱালীৰ কথা কৈছে ছোৱালী চোৱাৰ কথা কৈছে হয়নে কোৱাচোন এতিয়া নিহাৰিকাক এইবোৰ কথা ক'ব নোৱাৰিম নহ'লে পাগলৰ নিচিনা পিছা দৌৰি থাকিব মাথা খাই দিব মোৰ পেহী যে মোৰ বিয়া পাতি দিব খুজিছে এইবোৰ কথা মই নকওঁ কি হ'ল মুখখন মেলি চাই আছো যে সঁচা নে মিছা মই কৈ আছো যে ছোৱালীৰ কথা পাতিছিলে নে পেহী নহয় তুমিও এনেই বেৰবেৰাই থাকা কিবা হওক নহওক কথাবোৰ নহয় একো ছোৱালীক চোৱাৰ কথা কোৱা নাই বেলেগ কথা পাতিছিলোঁ বাদ দিয়া এইবোৰ মোৰ ওপৰত আকৌ কেলে ইমান খং কৰিছ মোৰ বৰ্তমান একো কথা পাতিবলৈ মন নাই যোৱা